শোণিতপুৰৰ ৰঙাপাৰাত বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ণ কৰে অসম চাহ মজদুৰ সংঘই। বিগত কিছুদিনৰ পৰা চাহ বাগিচাসমূহত ধৰ্ণা কাৰ্যসূচী চলি আছে। সমগ্ৰ ৰাজ্যৰ লগতে অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ অন্তৰ্গত ৩৭খন চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰাথমিক গোটৰ সদস্যসকলে সমস্যাসমূহ সমাধানৰ দাবীত ১ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ণ কৰে। চাহ বাগিচাৰ পুৰুষ মহিলাসকলে হাতে হাতে বেনাৰ আৰু পতাকা লৈ শ্ৰমিক ৰাইজে কেইবাটাও সমাধানৰ দাবীত বিভিন্ন শ্লোগানেৰে কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে। চাহ শ্ৰমিকৰ দাবীসমূহ সমাধান কৰাৰ ক্ষেত্ৰত বাগিচাৰ মালিকসকলে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব অতি লক্ষণীয়। মজুৰি অতি শীঘ্ৰে বৃদ্ধি কৰিবই লাগিব। শ্ৰমিকৰ ঘৰ দুৱাৰ আদি অতি শীঘ্ৰে মেৰামতি কৰিবই লাগিব। শ্ৰমিকৰ ঘৰ দুৱাৰ আদি অতি শীঘ্ৰে মেৰামতি কৰিবই লাগিব। চিকিৎসাৰ ব্যৱস্থা উন্নতকৰণ কৰিবই লাগিব। চিকিৎসাৰ ব্যৱস্থা উন্নতকৰণ কৰিবই লাগিব। আমাৰ দাবী উন্নতকৰণ কৰিবই লাগিব। শ্ৰমিকৰ পিএফ কেছুটি আদি অতি শীঘ্ৰে মোকলাই দিবই লাগিব। শ্ৰমিকৰ পিএফ কেছুটি আদি অতি শীঘ্ৰে মোকলাই দিবই লাগিব। মাতৃ নিৰীক্ষৰ চুক্তি অতি শীঘ্ৰে সম্পাদন কৰিবই লাগিব। মাতৃ নিৰীক্ষৰ চুক্তি অতি শীঘ্ৰে সম্পাদন কৰিবই লাগিব। শ্ৰমিক ঐক্য জিন্দাবাদ। আমাৰ দাবী মানিবই লাগিব। আমাৰ দাবী মানিবই লাগিব। আমার দাবি ন্যায্য দাবি। আমার দাবি ন্যায্য দাবি। আমার দাবি ন্যায্য দাবি। এসিএমএস জিন্দাবাদ। এসিএমএস জিন্দাবাদ। এসিএমএস জিন্দাবাদ। শ্রমিক ঐক্য জিন্দাবাদ। শ্রমিক ঐক্য জিন্দাবাদ। পবন সিং আডওয়ার জিন্দাবাদ। পবন সিং আডওয়ার জিন্দাবাদ। রূপেশ বড়া জিন্দাবাদ। রূপেশ বড়া জিন্দাবাদ। এসিএমএস জিন্দাবাদ। এসিএমএস জিন্দাবাদ। শ্রমিক ঐক্য জিন্দাবাদ। আজি অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমতে বিভিন্ন বাগিচাত আজি কাম যোৱাৰ পূৰ্বে শ্ৰমিকৰ যি দাবী আমি বাবে সমস্যা সমাধানৰ বাবে আমি 1 ঘণ্টা ধৰ্ণা কাৰ্যসূচী আমি সমাপন কৰিলোঁ। আমাৰ দাবীসমূহ হৈছে যে আমি ইতিমধ্যে 11 দফীয়া দাবী আমি আমাৰ কোম্পানী আৰু চৰকাৰলৈ আমি প্ৰেৰণ কৰিছিলোঁ। সেই 11 দফীয়া দাবী আজিলৈকে সমাধান নোহোৱাৰ কাৰণে আৰু লগতে নতুনকৈ আমি 9টা দাবী আমি পুনৰ আমি তালিকা প্ৰস্তুত কৰি আজি স্মাৰকপত্ৰ আমি প্ৰেৰণ কৰিম। আমাৰ দাবীসমূহ পূৰ্বৰ যি দাবী জনজাতিকৰণৰ দাবী আছিল, আমাৰ শ্ৰমিকৰ মাটিৰ পট্টা প্ৰদান কৰিব লাগিব এই দাবী আছিল। লগতে আমাৰ যি মজুৰি আজি আপুনি চাব সমগ্ৰ বিশ্বতে সকলোতকৈ যদি কম মজুৰি যদি পাই আছে আমাৰ চাহ শ্ৰমিকসকল, আৰু এই চাহ শ্ৰমিকসকলৰ মজুৰি অতি শীঘ্ৰে আমি বৃদ্ধি কৰিবলৈ আমি দাবী জনাইছোঁ। এইকাৰণে বৰ্তমান যি বজাৰত বিভিন্ন বয়বস্তুৰ যি দাম বৃদ্ধি পাইছে আৰু এই দাম বৃদ্ধি পোৱাত আমাৰ শ্ৰমিকসকলৰ তেওঁলোকৰ দৈনন্দিন যি প্ৰয়োজনীয় বস্তু সামগ্ৰী ক্ৰয় কৰিব পৰা নাই, যাৰ কাৰণে আমি দাবী জনাইছোঁ আমাৰ যি ধৰণে বয়বস্তুৰ দাম বৃদ্ধি পাইছে ঠিক তেনেদৰে সেই অনুপাতে আমাৰ শ্ৰমিকসকলৰ দৰমহা বৃদ্ধি কৰিব লাগিব। লগতে আমাৰ শ্ৰমিকসকলৰ যি ঘৰ দুৱাৰ আদি একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে বৰ্তমান পৰ্যায়ত, আৰু এই শ্ৰমিকসকলৰ ঘৰ দুৱাৰ আদি অতি শীঘ্ৰে মেৰামতি কৰিব লাগে বুলি আমি আজি দাবীৰ তালিকাত আমি সন্নিৱিষ্ট কৰিছোঁ। লগতে আমাৰ ভৱিষ্যত নিধি টকা, আমাৰ গ্ৰেচুইটি টকা, আমাৰ যি DLI পাবলগীয়া টকা, এইখিনি বস্তু দেৰি হোৱাত আমি আক্ষেপ প্ৰকাশ কৰিছোঁ আৰু আমি এই দাবীও আমি আজি তালিকাত আমি সন্নিৱিষ্ট কৰিছোঁ, যাৰ বাবে আজি এই সমগ্ৰ অসমৰ লগত আজিও আমি কছাৰী চাহ বাগিচাটো আমি কছাৰী গাঁও চাহ বাগিচাটো আমি আজি আমাৰ এই দাবী অতি শীঘ্ৰে সমাধান কৰাৰ দাবীত আমি আজি 1 ঘণ্টা ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ জনাইছোঁ।